অপৰাধটো কি আছিল তেওঁলোকৰ? অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে, সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি জোংসহ লাঠি আদিৰে তেওঁক মাৰধৰ কৰিছিলে আৰু এই মাৰধৰ কৰাৰ ফলত তেওঁৰ এই ঘৰতে তেওঁৰ মৃত হৈছিলে। আৰু এই সংক্ৰান্তত যিগৰাকী মৃতক আছিল, সেই মৃতকগৰাকীৰ যিজনী মাক, সেই মাকজনীও তেওঁলোকৰ সেই যি অত্যাচাৰ আছিলে, সেই অত্যাচাৰৰ পৰা তেওঁৰ যিজন পুতেক, যিজন মৃতক, তেওঁক বচাবলৈ আহোঁতে তেওঁকো মূৰত ঘপিয়াইছিলে আৰু তেওঁ গুৰুতৰভাৱে এই গোচৰটোত জখমী হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ পিছত তেওঁ সুস্থ হৈছিলে। আৰু এই গোচৰটোত তেওঁ আছিলে মূল সাক্ষী আৰু লগতে তেওঁৰ যিজনী জীয়েক ৰীতা বৈশ্য এই গোচৰটোৰ প্ৰত্যক্ষ সাক্ষী। গতিকে সাক্ষীবাদীৰ যিখিনি সাক্ষীবাদী আছিলে, গোটেই সাক্ষীবাদীখিনি চালি জাৰি চাই এই গোচৰটোত আদালতে এই চাৰিজনৰ বিৰুদ্ধে দোষী পায় আৰু আজি তেওঁলোকৰ বিৰুদ্ধে এই যাৱজ্জীৱন কাৰাদণ্ডৰ এই শাস্তিটো আজি ঘোষণা কৰিছে। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে চাৰিজন অপৰাধী ক্ৰমে বনজিৎ বৈশ্য, সুৰেণ বৈশ্য, তিলক বৈশ্য আৰু বসন্ত বৈশ্য এই চাৰিজন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPC 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিভিল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে। কি কেছত হৈছে আৰু কিমান আগৰ ঘটনাটো আছিল? এই ঘটনাটো আছিল 2006 চনৰ ঘটনা। ইনফৰমেণ্ট হৰিচৰণ বৈশ্যই এই গোচৰটো দাখিল কৰিছিলে আৰু আজি মহামান্য আদালতে এই চাৰিজন অপৰাধীৰ বিৰুদ্ধে চেণ্টেন্স হেয়াৰিঙৰ ওপৰত আজি হেয়াৰিং আদালতে ল'লে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰিলে আৰু দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে এই শাস্তি আজি ঘোষণা